Hello everyone, welcome to Okhomia Digital. আজি আমি এইটোৱে তোমালোকৰ ক্লাস 6 ৰ তোমালোকৰ ইংলিছৰ যিখন নতুন কিতাপ আছে তাৰ লেসন নম্বৰ যেটো পাস হয় ৰবিনসন ক্ৰুছো কি হয় ৰবিনসন ক্ৰুছো এই তোমালোকৰ লেসন আছে এই লেসনটো আজি আমি ৰিডিং কৰিম মানে কেৱল পঢ়ি যাম তোমালোকেও মোৰ লগেলে পঢ়ি যাবা খুব লাহে লাহে আমি পঢ়ি যাম যাতে আমি প্ৰতিটো শব্দ প্ৰতিটো বাক্য খুব সুন্দৰকৈ পঢ়িব পাৰো সেই কাৰণে আমি ৰিডিং ভিডিঅত আমি খুব লাহে লাহে পঢ়িম আৰু লগে লগে পঢ়িম ঠিক আছে আৰু এইটোত আমি অসমীয়াত আলোচনা কৰি না যাও তোমালোক অসমীয়াত আলোচনা কৰা ভিডিও আৰু কোৱেশ্চন আনসাৰ ভিডিও এইবিলাকৰ ভিডিও অলৰেডি দিয়া থাকিব তোমালোকে আন লেসন বিলাকৰ বা এটো লেসনৰ হেবিলাক ভিডিও পাবৰ বাবে তলৰ ডেসক্ৰিপচনত চেক কৰিবা তাত গৈ তোমালোকে চাব পাৰিবা সকলো বিলাক ভিডিও ঠিক আছে বাৰু এতিয়া আজি আমি আৰম্ভ কৰো আমি কৈছে এইটো ভিডিও আমি কল ৰিডিং কৰিম ঠিক হবনে Robinson Crusoe. Yalukase tumalukar look at the picture of the cover page of a book and read what is written on it. Ar tumaluk koise ki koise cha? Ekhon chobi kitab dise na ekhon cover page hoy mane kitab ekhono upor page tu tumaluk dise ei Robinson Crusoe adventure upor tumaluk etu pohibo koise kinu likha ase pohibo koise tar bisore tumalukor main lesson tu ase ami tumalukor school jehetu pohibo dibo pare hane ar tumalukor okhobida nohoy tar babe ami ei cover page tu okon pohu tar bisote main lesson tu porhim এতিয়া তোমালোকে মোৰ লগলে পঢ়ি যাব পাৰা ৰবিনসন ক্ৰুছো তাৰ পিছতে আহিলে এই কভাৰ পেজটো কি লিখা আছে দা লাইফ নাওকে লিখা আছে লাইফ LIFE লাইফ এন্ড স্ট্ৰেঞ্জ কি হয় তোমালোকে যাতে প্ৰনাউন্সিয়েচন বিলাক উচ্চাৰণ বিলাক ভাল হয় তোমালোকে আমি এটা পঢ়ি গৈছে লাহে লাহে তোমালোকে ভিডিওটো চাই যোৱা আৰু মোৰ লগলে পঢ়ি যোৱা ঠিক আছে মই লাহে লাহে পঢ়িম যেহেতুকে স্ট্ৰেঞ্জ surprising adventures down kari ase adventures of Robinson Crusoe of Torque Mariner ঠিক আছে Mariner who lived 8 and 20 years all alone in an uninhabited island on the coast of America near the mouth of the great river of Orinoco etu ami ki pohete Orinoco pronunciation usan hoytu Orinoco ঠিক আছে ইয়াৰ আমি পঢ়িলো কাৰণ এইবিলাক সৰু কিবা দিয়া আছে এইবিলাক নপঢ়িলে হ'ব তোমালোকে যে ইমানখিনি পঢ়িব দিয়ে পঢ়ি দিবা আমি এতিয়া মেইন লেসনটো কি আছে লেসনটো পঢ়ো ঠিক আছে লেসনটো আমি এতিয়া ৰিডিং কৰিম আৰু তোমালোকে কৈছে যে let's read about an adventure Robinson Crusoe let's read what happened to him one day কি কৈছে let's read about আমি পঢ়িব কৈছে এডভেঞ্চাৰ ৰবিনসন কৈছে যে এডভেঞ্চাৰ কথা আৰু কি হল আমি পঢ়িব আমি লেসনটো এতিয়া পঢ়ো আৰু তোমালোকে মোৰ লগেলে পঢ়ি যাবা হবনে আৰু তোমালোকৰ যে কিবা আমি পঢ়াই ভিডিও বিলাকত তোমালোক যিকোনো অসুবিধা পালে কমেন্ট কৰিবা আমি নেক্সট ভিডিও বিলাকত হেবিলাক আমি কি কৰিম ভাল বিভাগ নকৰিবলৈ বা হেলে ভাল কৰিবলৈ চেষ্টা কৰিম হ'ব এতিয়া আমি ৰিডিং কৰো ঠিক আছে মোৰ লগে তোমালোকৰ ৰিড কৰি যোৱা Robinson Crusoe was an adventurer ki hoy adventurer he went on several voyages unfortunately during one voyage the ship in which he was voyaging was destroyed yes ঠিক আছে পঢ়ি গৈছা ঠিক আছে বহুত ভাল কথা luckily Robinson Crusoe reached an island safely etu Iceland বুলি নপয় এটো কি পঢ় আমি island বুলি পঢ় island মানে দ্বীপ island safely he spent 28 years there surviving on that
island was not less than an adventure for him. His days were eventful. কি হয় এইটো? Eventful. He kept a journal and carefully noted down almost everything he did and experienced there. ঠিক আছে? পঢ়িব পাইছানে? বাৰু. Here is an account of the events of one day from his journal. ঠিক আছে? This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. ঠিক আছে? পঢ়িব পাইছানে মোৰ লগে লগে? তোমালোকে যে ভাবা যে খৰ হৈছে বা খুব লাহে লাহে হৈছে কেনেকুৱা হয় তোমালোকে কমেন্টছত কমেন্ট কৰিবা. নেক্সট ভিডিঅ' ব্লগত আমি যদি খৰ হৈছে লাহে লাহে কৰিম, যদি বেছি লাহে লাহে হৈছে আমি ইয়াতকৈ অকণমান সোনকালে খৰকৈ বুজাবলৈ চেষ্টা কৰিম. ঠিক আছে? পঢ়িবলৈ চেষ্টা কৰিম. তাৰপিছতে নেক্সট আছে চোৱা ইয়াতে. I was at the entrance ঠিক আছে? entrance into my cave. All of a sudden I was shocked by something frightening. I looked around and saw pieces of art from the roof, the cave, and the edge of the hill coming towards me. তাৰপিছতে আহিলে I was very scared. ঠিক আছে? I thought I would die if I stayed in the cave any longer. I knew I was not safe in the cave at that moment. So I ran out of the cave to the open. As soon as I stepped on the ground, I realized it was a terrible earthquake. ঠিক আছে? The next page of down. The ground that I was standing on shook terribly. I dropped on the ground on my knees and hands
The violent motion of the earth made my stomach sick. There were 3 major shocks at about 8 minutes distance. The earthquake was very powerful. It could have destroyed the strongest building on the earth. I heard a deafening sound. It was the sound of a big rock falling into the sea. I looked towards the sea. ঠিক আছে, তোমালোকে পঢ়ি গৈছানে? মোৰ লগে পঢ়ি যোৱা, ঠিক আছে? আমি একেলে পঢ়ো, যাতে তোমালোকে ভিডিঅ'টো চাই গৈছা আৰু তোমালোকে লগে পঢ়িও যোৱা, যাতে তোমালোকে আমাৰ লগত ৰিভিজনো কৰা হ'ব, ৰিডিং কৰা হ'ব। The sea was becoming fearful. I knew it was because of the earthquake. The tremors were stronger under the sea than on the surface. The sea appeared angry and violent. At the same time, the sky was covered with black clouds. The wind started to blow and grew little by little to become a strong hurricane. All of a sudden, the sea was covered with foam. The shore was overflowed, yes, and the trees were uprooted in a horrifying manner. What a fearful sight it was. What a fearful sight it was. Next, the storm weakened after a few hours, but that did not bring me any relief as it started to rain heavily.
I went in and sat down in my tent. It was raining heavier than before. I decided to go to the cave. ঠিক আছে এলে পঢ়ি পাইছানে the last page আছে তোমালোকৰ I sat in the cave cautiously কি হয় cautiously কি পঢ়িম cautiously ঠিক আছে there was no more socks. I felt safe. I told myself what an adventure I had today. I must celebrate my survival of the day. তাৰপিছত আছে last it was indeed an adventure of a very different kind. ঠিক আছে আমি ইয়ালৈকে শেষত আমাৰ লেসনটো পঢ়িলো আৰু তোমালোক কৈছে ৰিডিংটো খুব ইম্পৰ্টেন্ট হয় তোমালোক গম পাইছানে তোমালোকে ৰেডি আমি তা ক্লাস 6 আছো ওপৰ ক্লাছত পোৱা লগলে আজিকালি কি হয় তোমালোকৰ ৰিডিংটো খুব ইম্পৰ্টেন্ট আমি ভালকে যে পঢ়িব নোৱাৰো ৰিডিং কৰোতে হলে যিকোনো প্ৰশ্ন উত্তৰ আমি লিখিব নোৱাৰিম আগতে আমি প্ৰশ্ন মুখস্থ কৰি উত্তৰ লিখিছিলো হেতু আজিকালি নহয় তোমালোক 9 10 পাবগে যেতিয়া ওপৰ ক্লাস পাবাগে তোমালোকে যদি প্ৰশ্ন মুখস্থ কৰি উত্তৰ লিখিব নোৱাৰিব কাৰণ আমি ৰিডিং কোৱাৰ পিছত পেৰাগ্ৰাফ থাকিব হেবিলাক পঢ়ি মেলি উত্তৰবিলাক লিখিব লাগে গতিকে ৰিডিং কোৱাটো খুব ইম্পৰ্টেন্ট হয় তোমালোকে এতিয়াৰ পৰা ভালকে ৰিডিং কৰি যোৱা যদি তেতিয়াহলে লাহে লাহে আমি যিমান ৰিডিং কৰিম শব্দবিলাক ভালকে আমি কি কৰিব পাৰিম পঢ়িব পাৰিম লগতে লাহে লাহে এটা শব্দ এনেকৈ গুটেখিনি বুজি নেপালো এনেকৈ শব্দবিলাক আমি বুজি পাইবে গৈ থাকিম আৰু ইম্পৰ্টেন্ট ইংলিশটো খুব ইম্পৰ্টেন্ট হয় গৰে তোমালোকে ৰিডিংটো খুব কৰিবা যিকোনো লেসনে বা কবিতা হওক যিকোনো ক্ষেত্ৰতে হওক ঠিক আছে এতিয়া আমি আকৌ এবাৰ যেহেতু আমি লাহে লাহে খুব লাহে লাহে পঢ়িলো এতিয়া আমি এবাৰ কেনেকৈ আমি পঢ়িম আমি কবা দাৰি কমা থাকিলে আমি ৰখি পঢ়িব লাগে ন এবাৰ আমি সুন্দৰকৈ পঢ়িম তোমালোকে চাই যাবা এবাৰ আৰু তোমালোকে কৰবাত কিবা হে আছে যদি চাই যাবা আৰু ভালকৈ আমি লেসনটো কেনেকৈ আমি পাৰিলে পঢ়িম হেনেকৈ আমি পঢ়ি যাম ঠিক আছে এবাৰ তোমালোকে চাই যাবা আগৰবাৰ আমি লগলে পঢ়ি গলো এবাৰ তোমালোকে চাই যাবা আমি জাস্ট পঢ়ি যা গৈছো আৰু তোমালোকৰ অসমীয়াত সুন্দৰকৈ গুটেমান খুব এটা সুন্দৰ লেসন হয়টো আমি সুন্দৰকৈ কিনো কৈছে লেসনটোৰ পৰা আমি হেতু সুন্দৰকৈ অসমীয়াত আলোচনা কৰা পৰিটো শব্দ অৰ্থ হেতি আলোচনা কৰা ভিডিও দিয়া থাকিব তোমালোকে তাৰ লিংক এটো ভিডিও লৰিছন পাই যাবা তাতকৈ তোমালোকে চাব পাৰিবা বাৰু এতিয়া আমি আকৌ এবাৰ পঢ়ো এবাৰ তোমালোকে চাই যাবা Robinson Crusoe was an adventurer. He went on several voyages. Unfortunately, during one voyage, the ship in which he was voyaging was destroyed. Luckily, Robinson Crusoe reached an island safely. He spent 28 years there. Surviving on that island was not less than an adventure for him. His days were eventful. He kept a journal and carefully noted down almost everything he did and experienced there. Here is an account of the events of one day from his journal. This will give a glimpse of how adventurous Robinson Crusoe's days were on the island. I was at the entrance into my cave. All of a sudden, I was shocked by
something frightening. I looked around and saw pieces of earth from the roof, the cave, and the edge of the hill coming towards me. I was very scared. I thought I would die if I stayed in the cave any longer. I knew I was not safe in the cave at that moment. So I ran out of the cave to the open. As soon as I stepped on the ground, I realized it was a terrible earthquake. The ground that I was standing on shook terribly. I dropped on the ground on my knees and hands. The violent motion of the earth made my stomach sick. There were 3 major shocks at about 8 minutes distance. The earthquake was very powerful. It could have destroyed the strongest building on the earth. I heard a deafening sound. It was the sound of a big rock falling into the sea. I looked towards the sea. The sea was becoming fearful. I knew it was because of the earthquake. The tremors were stronger under the sea than on the surface. The sea appeared angry and violent. At the same time, the sky was covered with black clouds. The wind started to blow and grew little by little to become a strong hurricane. All of a sudden, the sea was covered with foam. The shore was overflowed and the trees were uprooted in a horrifying manner. What a fearful sight it was! The storm weakened after a few hours, but that did not bring me any relief as it started to rain heavily. I went in and sat down in my tent. It was raining heavier than before. I decided to go to the cave. I sat in the cave cautiously. There was no more shocks. I felt safe. I told myself, what an adventure I had today. I must celebrate my survival of the day. It was indeed an adventure of a very different kind. So, আজি ইমানলৈকে তোমালোকৰ যিটো লেসন আছিল ৰবিনসন ক্ৰুছো ইয়াক আমি ৰিডিং কৰিলো তোমালোক কৈছে তোমালোকৰ যে অসমীয়া আলোচনা কৰা ভিডিওৰ প্ৰশ্ন উত্তৰ ভিডিও দিয়া থাকিব তোমালোকে হেবিলাক ভিডিও চাব পাৰা ডেসক্ৰিপচন গৈ চেক কৰিব পাৰা আৰু আজি আমি যে ভিডিওটো ৰিডিং কৰিলো পঢ়িলো এই ভিডিওৰ তোমালোকে কেনেকুৱা পাইছা আৰু তোমালোকৰ যে হেল্প হৈছে বুলি তোমালোকৰ বন্ধু বান্ধৱলৈ শেয়াৰ কৰি দিবা আৰু তোমালোক কেনেকুৱা পাইছা কমেন্টত কমেন্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ ভিডিও তোমালোকে বিচাৰে তাৰ ওপৰতো কমেন্ট কৰিবা নেক্সট ভিডিওলৈ আমি হেবিলাক ভিডিওৰ ওপৰতো সুন্দৰকৈ আলোচনা কৰিম ঠিক আছে ইমানলৈকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ